হেল্ল' নমস্কাৰ, মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 3 ইংলিছৰ প্ৰথম পাঠটিৰ কুৱেশ্যন আনচাৰ থাকি যোৱাখিনি কৰিম। কুৱেশ্যন নম্বৰ 16ত কৈছে চে এজ ফাষ্ট এজ ইউ কেন। কৈছে যিমান ফাষ্ট ক'ব পাৰা সিমান ফাষ্ট ক'ব কৈছে দেই। আই স্ক্ৰীম, ইউ স্ক্ৰীম, উই অল স্ক্ৰীম ফৰ আইচ ক্ৰীম। কি কৈছে? মই চিঞৰো তুমিও চিঞৰা, আমি সকলোৱে চিঞৰো। কি বুলি কৈছে? আইচক্ৰীম। বুজিলা? আৰু স্পীডত গাব কৈছে। ব'লা 17ত কৈছে লেটছ সে দ্য ৱৰ্ডছ। প্ৰথমটো বক্সত চোৱা টিয়াৰৰ পৰা কি আহে দেই। টিয়াৰৰ পৰা আহিলে ট্ৰী, ট্ৰাক, ট্ৰেফিক, ট্ৰেইন। ট্ৰী, ট্ৰাক, ট্ৰেফিক, ট্ৰেইন। নেক্সট এছ পি আৰৰ পৰা কি আহিছে সেইটো দিছে হা। স্প্ৰিং, স্প্ৰে, স্প্ৰেড, স্প্ৰাউট। স্প্ৰিং, স্প্ৰে, স্প্ৰেড, স্প্ৰাউট। অ'কে, নাও কুৱেশ্যন নম্বৰ 18 পঢ়িম দেই। লুক এট দ্য পিকচাৰ্ছ। ইচ ওৱান ইজ এ পিকচাৰ অফ এ পাৰ্টিকুলাৰ ছিজন। ইয়াত কৈছে ছিজন কেইটা আছে? 4টা হয়নে? স্প্ৰিং, ছামাৰ, অটম, উইণ্টাৰ। 4টা ছিজন আছে দেই। আৰু কি হৈছে যোনকেইটা ছিজনত কি হয় সেইকেইটা ইয়াত দেখুওৱা আছে। স্প্ৰিং ছিজনত কি হয়? বিহু নাচি থকা দেখাইছে হয়নে? ছেকেণ্ডত কি কৈছে? ছামাৰ ছিজন। ছামাৰ ছিজন মানে গৰমৰ দিনত আমি কি কৰোঁ? বিচনী মাৰোঁ। তাৰপৰা অটম ছিজনত ইয়াত কি কৰিছে? ল'ৰা ছোৱালীখিনি কি কৰি আছে? ফুল তুলি আছে। আৰু এয়া কি? শেৱালি ফুল তুলি থকা যেন লাগিছে হয় নাই? আকৌ উইণ্টাৰ ছিজন। উইণ্টাৰ ছিজনত কি কৰোঁ আমি? একদম গৰম কাপোৰ পিন্ধি আমি কি হয়? জুই ফুৱাই থাকোঁ নাই? অঁ, তাকেই দেখাইছে যে স্প্ৰিং ছিজনত বিহু নাচি থকা দেখাইছে, ছামাৰ ছিজনত বিচনী মাৰি থকা দেখাইছে, অটম ছিজনত কি কৰিছে? ফুল তুলি থকা দেখাইছে। আৰু উইণ্টাৰ ছিজনত কি কৈছে? গৰম কাপোৰ পিন্ধি স্কুললৈ যোৱা আৰু এইফালে কি? জুই ফুৱাই থকা দেখাইছে হয়নে? অ'কে, নেক্সট কি আছে চাওঁ আহা। কুৱেশ্যন নম্বৰ 18 কি কৈছে চোৱা। ৰিড এণ্ড মেটছ কলম এ উইথ কলম বি। ইয়াত কৈছে আমাক পঢ়িবলৈ কৈছে আৰু কি হৈছে? কলম এ আৰু কলম বিটো কি হৈছে? যোনটো মিলিব তাক আমাক আঁচ টানিব কৈছে। হ'বনে? অ'কে, প্ৰথমটোত কৈছে উই ৱাচ বিহু ডেন্স। আমি বিহু ডান্স কেতিয়া দেখোঁ? স্প্ৰিং ছিজনত। কেতিয়া দেখোঁ? স্প্ৰিং ছিজন। উই লাভ টু ইট আইচক্ৰীম। আমি আইচক্ৰীম কেতিয়া খাওঁ? গৰম দিনত। গৰম দিন হৈছে ইন দ্য ছামাৰ ছিজন দেই। তাৰপিছত আমি উই ৱেৰ উলেন ক্লথ। আমি গৰম কাপোৰ কেতিয়া পিন্ধোঁ? ঠাণ্ডা দিনত ইন দ্য উইণ্টাৰ ছিজন দেই। নেক্সট উই লাইক টু চেল পেপাৰ ব'টছ। আমি কাগজৰ নাও কেতিয়া খেলোঁ? বৰষুণৰ দিনত ইন দ্য ৰেইনি ছিজন। হ'লনে? অ'কে, নেক্সট এতিয়া কুৱেশ্যন নম্বৰ 18C। শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ড হুইচ ছিজন ইউ লাইক দ্য মষ্ট এণ্ড হোৱাই। নাও ৰাইট ডাউন এট লিষ্ট 2 things you like to do and 2 things your friend likes to do. চি প্ৰশ্নটোত সুধিছে যে তোমালোকক কোনটো ছিজন চবতকৈ বেছি ভাল লাগে দেই। মানে দুজন ফ্ৰেণ্ড লৈ ল'বা, 2জন ফ্ৰেণ্ড লৈ পিনে তোমালোকে ডিছকাছ কৰিবা যে কোনটোৱে কোনটো ছিজন চবতকৈ ভাল পোৱা। আৰু দুটা কাৰণ দিবা যে কোনটো ছিজন তোমালোকৰ ভাল লাগে। হ'বনে? কিছুমানৰ গৰমৰ দিন ভাল লাগিব পাৰে হয় নাই? গৰম দিনত কি কৰি ভাল পোৱা? অঁ, আইচক্ৰীম খাই ভাল পায়। আকৌ নেক্সট আকৌ গৰমৰ দিনত কি? অঁ, জুচ খাই ভাল পায়। আচ্ছা, গৰম দিন সেইকাৰণে ভাল পায় কাৰণ তাই আইচক্ৰীম খাই ভাল পায়, জুচ খাই ভাল পায়। অ'কে, ঠিক আছে বাৰু। ইয়াত মই লিখিলোঁ চোৱা। আই লাইক টু ডান্স এণ্ড ছিং ইন দ্য স্প্ৰিং ছিজন। মানে মোৰ ফেভৰেট ছিজন হৈছে স্প্ৰিং ছিজন, সেইকাৰণে মই লিখিলোঁ স্প্ৰিং ছিজন। বুজি পালা? স্প্ৰিং ছিজনত আমি কি কৰিব পাৰোঁ? নাচ গান কৰিব পাৰোঁ। নেক্সট আৰু এটা লাগে আই লাইক টু ইট পিঠাছ এণ্ড লাডুছ। বিহুত কি পাওঁ আমি খাবলৈ? পিঠা আৰু লাড়ু খাব পাওঁ নাই? অঁ, মোৰ সেইকাৰণে ভাল লাগে কাৰণ মই
কি হৈছে স্প্ৰিং ছিজনত পিঠা আৰু লাড়ু খাব পাওঁ যে সেইটো কাৰণে মই স্প্ৰিং ছিজন ভাল পাওঁ বুলি কৈছোঁ আৰু তাত নাচ গান কৰিবও পাৰোঁ হয়নে তাৰপিছত কৈছে মোৰ ফ্ৰেণ্ডে কি কৈছে শুনা মোৰ ফ্ৰেণ্ডে ভাল পায় আকৌ কি ছিজন অটম ছিজন কি ছিজন অটম ছিজন তাই লিখিছে মাই ফ্ৰেণ্ড লাইকছ টু চি দুৰ্গা পূজা মাই ফ্ৰেণ্ড লাইকছ টু বাই টয়ছ এণ্ড প্লেয়িং কাৰ্ছ তাই কি হৈছে মোৰ লগৰজনী আকৌ কি হৈছে অটম ছিজন ভাল পায় দেই অটম ছিজনত কি হয় গম পোৱা নে দুৰ্গা পূজা আহে নহয় এতিয়া দুৰ্গা পূজা আহি আছে নে অঁ দুৰ্গা পূজাত আকৌ আমি কি কি কিনিব পাওঁ খেলা বস্তু পুতলা গাড়ী সেইবোৰ কিনিব পাৰোঁ নাই সেইকাৰণে মোৰ লগৰ ছোৱালীজনী কি কৰিছে দুৰ্গা পূজা টাইমটোত বেছি ভাল পাই কৈছে কাৰণ তাই তেতিয়া দুৰ্গা পূজা চাবলৈ যাব পাৰে আৰু কি হৈছে ঢেৰ ধুনীয়া ধুনীয়া সৰু সৰু পুতলা কিনিব পাৰে সেইকাৰণে তাই কি ভাল পায় অটম ছিজন ভাল পায় বুলি কৈছে এতিয়া অঁ তুমি হেলিকপ্টাৰ কিনিছিলা ঠিকে আছে কোনটো ছিজন ভাল পোৱা তোমালোকে ভাবি পিনে ইয়াত লিখিবা দেই আই লাইক টু লিখাটোত তুমি নিজে কি ভাল পোৱা সেইটো লিখিবা আৰু মাই ফ্ৰেণ্ড লাইকছ টু মানে তোমাৰ লগৰজনে কি ভাল পায় তাৰপিছত সেইটো লিখিবা হ'বনে অ'কে কুৱেশ্যন নম্বৰ 19 এৰেঞ্জ দ্য ৱৰ্ডছ ইন এলফাবেটিকেল অৰ্ডাৰ অৰ্কিড গাৰ্লছ শিপ হোৱাইট ব্লু ট্ৰী ফ্লাৱাৰ অটম ইয়াত কৈছে হা আমাক এলফাবেটিকেল ৱৰ্ডত লিখিব কৈছে মানে এ বি চি ডি সেইটো শব্দৰ পৰা যোনটো প্ৰথম আহিব সেইটোৱে আমি লিখিব লাগে দেই প্ৰথম কি হ'ব ইয়াত কি আছে এৰ পৰা কি আছে অটম তাৰপৰা আহিলে ব্লু তাৰপৰা আহিছে ফ্লাৱাৰ তাৰপিছত আহিছে গাৰ্লছ তাৰপৰা আহিলে অৰ্কিড দেন ট্ৰী দেন শিপ দেন হোৱাইট বুজিলা এনেকৈ ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে তোমালোকে লিখি ল'ব পাৰিবা তোমালোকে নিজেও লিখোঁ বুলি ক'লে অকল চাই চাইহে লিখিব লাগে হয়নে এলফাবেটিকেল অৰ্ডাৰ যোনটো প্ৰথম আহিব সেইটোৱে আমি প্ৰথম লিখিম দেই এ পৰা অটম বি পৰা ব্লু চি শব্দ ইয়াত নাই চি ডি ই এইবোৰ নাই এফ আহি গ'ল এফৰ পৰা ফ্লাৱাৰ আহিলে বুজিলা জি পৰা গাৰ্লছ আহিলে তাৰপৰা জি এইচ আই জে কে এল এম এন একো নাই অ' আহি গ'ল দেন অ' পৰা অৰ্কিড আহিলে বুজিলা তেনেকৈ এইকেইটা ধুনীয়াকৈ লিখি ল'ব পাৰিবা হ'বনে অ'কে কুৱেশ্যন নম্বৰ 20 লুক এট দ্য পিকচাৰ্ছ পুট এ টিক ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড ডু ইন দ্য উইণ্টাৰ ছিজন পুট এ ক্ৰছ ইন দ্য বক্স টু শ্ব' হোৱাট ইউ শুড নট ডু ইন উইণ্টাৰ ইয়াত এই প্ৰশ্নটোত কৈছে যে ঠাণ্ডা দিনত তোমালোকক যিখিনি কাম কৰিব লাগে সেইখিনিত টিক মাৰ্ক দিব কৈছে মানে ৰাইট চিন দিব কৈছে আৰু যিবিলাক ঠাণ্ডা দিনত কৰিব নালাগে সেইবিলাকত কি কৈছে পূৰণ চিন দিব কৈছে হ'বনে অ'কে ইয়াত 4টা ছবি দিছে প্ৰথমটো ছবিত দিছে এটাই আইচক্ৰীম খাই আছে আমি আইচক্ৰীম খাব লাগে জানো ঠাণ্ডা দিনত নালাগে তেতিয়াহ'লে কি দিম পূৰণ চিন হয়নে ল'ৰা ছোৱালী আহালে কি কৰি আছে স্কুললৈ গৈ আছে গৰম কাপোৰ পিন্ধি এইটো শুদ্ধনে অঁ তেতিয়াহ'লে আমি কি চিন দিম ৰাইট চিন দিম তাৰপৰা নেক্সট থাৰ্ড পিকচাৰটোত দিছে যে মানুহ দুটাই কি কৰিছে জুই ফুৱাই আছে ঠাণ্ডা দিনত জুই ফুৱাই থাকেনে অঁ তেতিয়াহ'লে কি হ'ব এইটো ৰাইট চিন দিমনে অঁ আচ্ছা নেক্সট 4th পিকচাৰটোত কি দিছে বৰষুণত আমি গেঞ্জি পিন্ধি তিতি থাকিব লাগে নেকি ঠাণ্ডা দিনত নালাগে তেতিয়াহ'লে কি দিম পূৰণ চিন হ'ব অ'কে ইয়াত কৈছে নাও চে এণ্ড ৰাইট ডাউন ওৱান মোৰ থিং ডেট উই ডু ইন দ্য উইণ্টাৰ ছিজন কৈছে ঠাণ্ডা দিনত এনেকুৱা আৰু এটা লাইন তোমালোকক লিখিব কৈছে যিটো তোমালোকে ঠাণ্ডা দিনত কৰা ঠাণ্ডা দিনত তোমালোকে কিবা কৰা নেকি অ' ভাত খাই কিনে স্কুল যায় অ'কে নেক্সট আৰু কোনোবা অঁ গৰম লং পেণ্ট পিন্ধে ন আজিলৈ ইমানেই বাই বাই